নমস্কাৰ বন্ধুসকল, মই হাতীম আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় বিন খেতি। তো মাটিত কৰিব পৰা বিন, যদি আপোনালোকে এনেকুৱা বিন খেতি কৰি ভাল পায় তো আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আজি মই বেছিমাৰী এৰিয়াৰ টাকিমাৰী গাঁৱলৈ আহিছোঁ এই বিন খেতিৰ ভিডিঅ' এটা আপোনালোকলৈ আপলোড কৰিবৰ কাৰণে। আপোনালোকে আশা কৰোঁ মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। বৰ্তমান যিটো ছিজন চলি আছে এইটো বিন খেতি কৰাৰ একুৰেট সময়। এনেকুৱা ধৰণৰ বিন খেতি যদি আপোনালোকে কৰিবলৈ যায় তেনেহ'লে কেনেকুৱা ধৰণৰ মাটিৰ লাগিব, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, গোবৰৰ প্ৰয়োজন কিমান হ'ব, প্ৰতি বিঘাত আপুনি ৰাসায়নিক সাৰ কিমান খটাম, তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকক সম্পূৰ্ণ তথ্য জনাই দিম। তো এই বিন খেতি কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে মাটিৰ গুণাগুণ নিৰ্বাচন কৰিব। ওখ, এঢলীয়া, অম্লতা আৰু হিউমাছযুক্ত মাটি নিৰ্বাচন কৰি আপোনালোকে বিনৰ গুটি আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব। তো আজি আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ এই খেতিটোত অলৰেডি ইলোৰা যিটো বিন আছে এইটো বিনৰ গুটি লগোৱা হৈছে। এটা গুটিৰ পৰা আৰু এটা গুটিৰ ডিষ্টেঞ্চ ৰখা হৈছে 16 বা 17 ইঞ্চি, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 16 বা 17 এনেকৈ ৰাখি আপোনালোকে বিনৰ গুটি লগাব লাগিব। এই বিনৰ গুটি দিয়াৰ আগমুহূৰ্তত আপোনালোকে কি কৰিব লাগিব, প্ৰতি বিঘাত আপোনালোকে ছুপাৰ ফছফেট 35-ৰ পৰা 40 কিলো, পটাছ 10-ৰ পৰা 15, ইউৰিয়া 10-ৰ পৰা 15, DAP 10-ৰ পৰা 15 কিলো দি ধুনীয়াকৈ মাটি চহাই হাল মাৰিব। ছেকেণ্ড ষ্টেপত আপোনালোকে প্ৰতি বিঘাত কমেও 3 পৰা 4 টন গোবৰৰ প্ৰয়োজন হ'ব। গোবৰ দিয়াৰ পিছত আকৌ ছেকেণ্ড ষ্টেপ হাল মৰাৰ পিছত আকৌ মাটি এসপ্তাহমান পেলাই ৰাখি তাৰপিছত আপোনালোকে এনেকুৱা ধৰণৰ বিনৰ গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। এতিয়া কথা হ'ল, বিন গছ গজালি মেলিল, 2 পৰা 3টা পাত হোৱাৰ লগে লগে আপোনালোকৰ বিন গছৰ পাতবিলাকত পোকে আক্ৰমণ কৰিব, ৰঙা হেতা পৰা হৈ যাব, ফুলি যাব। সেই সময়ত আপোনালোকে কেনেকুৱা ধৰণৰ ঔষধ আপোনালোকৰ খেতিত দিব, তো সম্পূৰ্ণ ঔষধৰ নামখিনি মই আপোনালোকক আজি জনাই দিম। তাৰ আগতে কৈছোঁ, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিত ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তাৰ লগতে কম কি কি দানা খেতিত দিয়া হয় আৰু বিন বেছিকৈ লগাবৰ কাৰণে কি ধৰণৰ দানা আপোনালোকৰ বিন খেতিত আপোনালোকে সিঁচিব, আৰু কেৱল দানাবিলাক ডাইৰেক্টলি নিসিঁচিব, দানাৰ লগত আপোনালোকে ৰাসায়নিক সাৰো কিছু মিক্স কৰি তাৰপিছত সিঁচিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো কথা হ'ল, প্ৰথমতে আপোনালোকৰ যেতিয়া গছৰ পাত 4 পৰা 5টা পাত হৈ যাব, একদম কোমল পাত হ'ব, তেতিয়া চাব উৰণীয়া পোকে আৰু এই লেদা পোক, চিটকা পোকে কি কৰিব, পাতবিলাক ফুটা কৰিব আৰু পাতবিলাক ফুলাই দিব, হালধীয়া হেতাৰ পৰা হৈ যাবলৈ আৰম্ভ কৰিব। সেই মুহূৰ্তত আপোনালোকে কি কৰিব লাগিব, বিন গছত একতাৰা ইকা, ৰিলিক, লুব্ৰিঅ, চেমডিছ আৰু এটা হ'ল গ্ৰেচিয়া, এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকৰ খেতিত স্প্ৰে কৰিব লাগিব। যদি আজি ইলোৰা চেমডিছ স্প্ৰে কৰিছে, 4 পৰা 5 দিন পিছত আপোনালোকে গ্ৰেচিয়া স্প্ৰে কৰিব। যদি আজি ইকা স্প্ৰে কৰিছে, 2 পৰা 3 দিন পিছত আপোনালোকে ৰিলিক স্প্ৰে কৰিব। এটা ঔষধ বাৰে বাৰে আপোনালোকে খেতিত ইউজ নকৰিব। এতিয়া মই দানাৰ ফালে গৈ আছোঁ, দানা কি কি খটাব। তো দানা যদি আপোনালোকে খেতিত দিবৰ কাৰণে প্ৰস্তুতি লৈছে তেনেহ'লে আপোনালোকে খেতিত অজন্তা প্লাছ, হিমুক এচিড 98% প্লাছ ফলভিক এচিড 2%, এনেকুৱা ধৰণৰ দানা আপোনালোকৰ খেতিত দিব। তাৰ লগতে 95 এইটো দানা দিব পাৰিব, ষ্ট্ৰপ্লেজাৰ, ত্ৰিশুল প্লাছ, তাৰ লগতে ভূমি এক্টিভ, কোৱালিটি স্পেচিয়েল চইল, তাৰপিছত আছে বায়' গোল্ড। এনেকুৱা ধৰণৰ উন্নত দানাবিলাক আপোনালোকৰ খেতিত দিলে আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে বিন আহিব। কেৱল বিন খেতি নহয়, জলকীয়া, ফুলকবি, বন্ধাকবি, ওলকবি এনেকুৱা ধৰণৰ খেতিত আপোনালোকে যদি দিব খোজে তেনেহ'লে এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকে খেতিত দিব। স্পাৰ্কাৰ জিয়াৰ, সাগৰিকা, এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। ভিটামিনৰ ফালে গৈছোঁ, উন্নত ধৰণৰ ভিটামিন পিকআপ, তাৰপিছত আছে চাই পাৱাৰ প্লাছ, ৰজোতা, মিৰাকুলান, এনেকুৱা ধৰণৰ ভিটামিন যদি আপোনালোকৰ খেতিত দিয়ে পাতবিলাক চিকচিকীয়া হ'ব আৰু ফলনবিলাক দেখাত বহুত ভাল লাগিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল পাইছে ভিডিঅ'টো চাই তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে আমাৰ খেতিয়ক বন্ধুসকলে এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী
হ'ব। যদি আপোনালোকে মোৰ ভিডিঅ' ফেচবুক পেজতো চাব বিচাৰিছে তেনেহ'লে হাতিম আলিছ লাইভ চেনেল নামটো আপোনালোকে ফেচবুক পেজত গৈ পাব আৰু তাতে গৈ আপোনালোকে ফলোৱাৰ্ছ হিচাপে থাকিব। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। আজিৰ এই ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।